Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ যি তোমালোকৰ পৰিৱেশ আছে পৰিৱেশ কিতাপখনৰ পাঠ 9 নাম হ'ল পৰিৱেশ প্ৰদূষণ। এই পাঠটোৰ সকলো প্ৰশ্নোত্তৰ একেবাৰে সৰু আৰু সহজ সৰল ভাষাত দিম যাতে তোমালোকে সোনকালে মুখস্থ কৰি পৰীক্ষাত লিখিব পাৰা আৰু এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। ঠিক আছে, এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাবা কাৰণ এই ভিডিঅ'ত মই তোমালোকক প্ৰশ্নোত্তৰবোৰটো দিমেই লগতে তোমালোকক কৈও দিম পৰীক্ষাত কোনবোৰ প্ৰশ্ন আহিব, কোনবোৰ ইম্পৰ্টেণ্ট আৰু কোনবোৰ নাহে, কোনবোৰ পঢ়িব নালাগে। ঠিক আছে, গতিকে ভিডিঅ'টো শেষৰলৈকে চালে তোমালোকে গম পাই যাবা সকলো। সো অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ মই এই ভিডিঅ'ত দিম। বাকী তোমালোকৰ এই চেপ্টাৰটোৰ পৰা যদি বেলেগ কিবা লাগে, বেলেগ মানে MCQ টাইপৰ ভিডিঅ' লাগে বা বেলেগ বুজাই দিয়াৰ ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিবা, মই নিশ্চয় দিম। আৰু বাকী কি চেপ্টাৰৰ ওপৰত তোমালোকক ভিডিঅ' লাগে মোক ক'বা, মই নিশ্চয় দিম। ঠিক আছে, আহা এতিয়া আমি অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ চাই লওঁ। ঠিক আছে, এতিয়া অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক পৰিৱেশ প্ৰদূষণ মানে কি বুজা। উত্তৰ লিখিবা পৰিৱেশৰ বায়ু, পানী আৰু মাটিত অলাগতিয়াল বস্তু মিহলি হ'লে তাক পৰিৱেশ প্ৰদূষণ বোলে। এতিয়া খ নম্বৰটো চোৱা কি কৈছে আমাক, ক নম্বৰ উত্তৰটো লিখি ল'বা তোমালোকে। ঠিক আছে, খ নম্বৰ কৈছে আমাক প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰ লিখিবা প্ৰদূষণ 4 প্ৰকাৰৰ: বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। ঠিক আছে, চোৱা মই কিমান সৰুকৈ দিব চেষ্টা কৰিছোঁ। ঠিক আছে, চ' তোমালোকে সেইটো কাৰণে ভিডিঅ'টা লাইক কৰি দিবা। তোমালোকৰ কাৰণে চোৱা কিমান কষ্ট কৰি লিখিছোঁ, এইবোৰ লিখিবলৈ বৰ কষ্ট লাগে জানানে নাই। এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে আমাক বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। উত্তৰ লিখিবা যান বাহনৰ ধোঁৱা আৰু উদ্যোগৰ ধোঁৱাই বায়ু প্ৰদূষণ কৰে। ঘ নম্বৰ পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে, যিকোনো 2টা দিশ উল্লেখ কৰা। উত্তৰ লিখিবা পানী প্ৰদূষণে বিভিন্ন দিশত প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে প্ৰদূষিত পানী খালে মানুহৰ নানা ৰোগ হয় আৰু প্ৰদূষিত পানীয়ে পানীত থকা জলজ প্ৰাণীবোৰক মাৰি পেলায়। এইখিনি লিখিলেই হৈ যাব। উঙ নম্বৰ মাটি প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰ লিখিবা মাটিত ৰাসায়নিক সাৰ দিলে আৰু প্লাষ্টিক আদি পেলনীয়া বস্তু পেলালে মাটি প্ৰদূষিত হয়। প্ৰথম 6 নম্বৰ পৰিৱেশত থকা শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়, এইটো প্ৰশ্ন তোমালোকৰ। উত্তৰ লিখিবা ডাঙৰকৈ হৰ্ণ বজোৱা, মাইক বজোৱা আদিৰ দৰে কামবোৰৰ পৰা শব্দ প্ৰদূষণ সৃষ্টি হয়। ঠিক আছে, এতিয়া আমি খালী ঠাই পূৰ কৰাকেইটা চাওঁ হা। খালী ঠাই পূৰ কৰা কটো কৈছে পৰিৱেশ, মই উত্তৰবোৰ দি দিছোঁ ডাইৰেক্ট। ঠিক আছে, ডাইৰেক্ট উত্তৰবোৰ, প্ৰশ্ন দিয়া নাই, ডাইৰেক্ট উত্তৰবোৰ। খালী ঠাই পূৰ কৰাৰ ক নম্বৰ উত্তৰটো হ'ব পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়। ইয়াত উত্তৰটো কি প্ৰদূষক, গতিকে তোমালোকে কিতাপতো লিখি ল'ব পাৰা, ইয়াত প্ৰদূষক বুলি লিখি ল'ব পাৰা। ঠিক আছে, নেক্সট ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। খালী ঠাইত বহিব কাৰ্বন ডাই অক্সাইড। ক নম্বৰ কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। খালী ঠাইত বহিব জৈৱিক। নেক্সট ঘ নম্বৰ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। খালী ঠাইত বহিব শ্ৰৱণ। উঙ নম্বৰ পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। খালী ঠাইত বহিব প্ৰদূষণ মুক্ত। ঠিক আছে, এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কথা এটা কৈ দিওঁ, মই তোমালোকৰ ক্লাছ 5 পৰিৱেশৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। তাৰে মই কিছুমান অলৰেডি বনালোঁ আৰু কিছুমান বনাম। সেইকাৰণে সেই ভিডিঅ'বোৰ যদি তোমালোকক লাগে তেন্তে সেই ভিডিঅ'ৰ প্লে'লিষ্ট মই মোৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। এতিয়া বহুতে ডেছক্ৰিপশ্যনত যাব নোৱাৰা, মানে ডেছক্ৰিপশ্যনটো কেনেকৈ অ'পেন কৰি নাজানা, গতিকে মই শিকাই দিছোঁ। চোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা, সৰু কৰি এই মোৰ অপশ্যনটোত ক্লিক কৰিবা। ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব। ইয়াত আকৌ মোৰটোত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব। ইয়াতে তোমালোকে লিংক পাবা ডাউনলোড PDF-ৰ, য'ত তোমালোকে ক্লিক কৰিলে গোটেই ক্লাছ 5 পৰিৱেশৰ যিমানবোৰ চেপ্টাৰ আছে সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ PDF-খন পাই যাবা। ঠিক আছে, এতিয়ালৈকে হোৱা নাই বনাই, যেতিয়া হয় মই দি দিম ইয়াত। নেক্সট তোমালোকে প্লে'লিষ্ট লিংক পাবা ক্লাছ 5 পৰিৱেশৰ, তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 5 পৰিৱেশৰ মই যিমান ভিডিঅ' বনাই থৈছোঁ চব পাই যাবা। পিছত মই এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ, সেই এপটোৰ লিংকো দি দিম ইয়াত যদি লঞ্চ কৰোঁ। এতিয়ালৈকে লঞ্চ কৰা নাই, কৰিম বুলি ভাবি আছোঁ, আৰু যদি কৰোঁ ইয়াত দি দিম, গৈ পেলাই ডাউনলোড কৰি ল'বা। মোৰ হোৱাটছআপ চেনেল, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰতো ফ'ল' কৰি দিবা। ঠিক আছে, ফ'ল' কৰি দিবা আৰু ঠিক আছে দিয়া। এতিয়া মই তোমালোকক কৈ দিওঁ ইয়াতে যে কোনবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে। তোমালোকৰ এতিয়া 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে। ঠিক আছে, 2 নম্বৰ ইম্পৰ্টেণ্ট, বাকী 3, 4 কেইটা আমি ফাৰ্ষ্টে তোমালোকক দি লওঁ, পিছত মই কৈ দিম ইম্পৰ্টেণ্ট হয় নে নহয়। ঠিক আছে, এই 1 আৰু 2 কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট, এইকেইটা এৰি নাযাবা কেতিয়াও, এইকেইটা পঢ়ি যাবা, এইকেইটা আহেই। এতিয়া তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা।
ইয়াৰ উত্তৰবোৰ দি দিছোঁ মই চোৱা ইয়াত বাক্যবোৰ ভুলকৈ দি আছে ঠিক আছে প্ৰশ্নবোৰত বাক্যবোৰ ভুলকৈ দি আছে মই শুদ্ধকৈ লিখি দিছোঁ ঠিক আছে তোমালোকক শুদ্ধকৈ লিখিব দিছে মই শুদ্ধকৈ লিখি উত্তৰবোৰ দি দিছোঁ চোৱা উত্তৰ ঠিক আছে ক নম্বৰ শুদ্ধ বাক্যটো এইটো হ'ব যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে খ নম্বৰ শুদ্ধ বাক্যটো এইটো হ'ব উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে তোমালোকে ভুল বাক্যবোৰ পঢ়ি ল'বা প্ৰশ্নত লিখা আছে ঠিক আছে মই অকল শুদ্ধ বাক্যবোৰ দি দিছোঁ ইয়াত গ নম্বৰ শুদ্ধ বাক্য এইটো হ'ব কয়লা পেট্ৰল আদিৰ পৰিৱৰ্তে সৌৰ শক্তি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে ঘ নম্বৰ শুদ্ধ বাক্য এইটো হ'ব পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি ঙ নম্বৰ শুদ্ধ বাক্য এইটো হ'ব বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে হয় এতিয়া আমাৰ এই 3 নম্বৰখিনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় ঠিক আছে 3 নম্বৰখিনি পৰীক্ষাত নাহে পৰীক্ষাত এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন মই অহা দেখা নাই চ' এইবোৰ ইম্পৰ্টেণ্ট নহয় লেছ ইম্পৰ্টেণ্ট চ' ফাৰ্ষ্টে তোমালোকে 1 আৰু 2 কৰি ল'বা পিছত যদি সময় পোৱা কৰিবা আৰু এইটো বাকী নকৰিলেতো ইমান চিন্তা নাই এতিয়া আমি 4 নম্বৰখিনি আহোঁ 4 নম্বৰ কি কৈছে আমাক বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা উত্তৰ লিখিবা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে বেছি গছ ৰোপণ কৰিব লাগে আৰু জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগে এইখিনি লিখিলে হৈ যাব এতিয়া এইটো 4 নম্বৰটো এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেই এইটো পৰীক্ষাত আহিয়ে থাকে প্ৰায় গতিকে এইটো মুখস্থ কৰি পায় নেক্সট 5 নম্বৰ পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা উল্লেখ কৰা উত্তৰ লিখিবা পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা হ'ল নদী বা আন পানীৰ উৎসত গা নুধোৱা পানীৰ উৎসত জাবৰ জোথৰ নেপেলোৱা আৰু উদ্যোগৰ দূষিত পানী নদীত নেপেলোৱা ঠিক আছে এতিয়া এই 3টা কাৰণ মই দি দিছোঁ এতিয়া এই 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ গতিকে এইটো লিখি লোৱা আৰু এইটো বৰ ভালদৰে পঢ়িবা পৰীক্ষাত আহি থাকে 5 নম্বৰটো 6 নম্বৰ কি কৈছে আমাক মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা উত্তৰ লিখিবা মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা ইয়াৰ উত্তৰ লিখিবা প্লাষ্টিকৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰা জাবৰ জোথৰবোৰ য'তে ত'তে নেপেলোৱা আদিৰ দৰে কামৰ দ্বাৰা মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি ঠিক আছে এইকেইটা তোমালোকে লিখিলে হ'ল এইখিনি 6 নম্বৰটোৰ কাৰণে 6 নম্বৰটো ইম্পৰ্টেণ্ট আহি থাকে 7 নম্বৰ শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে উত্তৰ লিখিবা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে নেক্সট আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে 7 নম্বৰটো ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত আহি থাকে এতিয়া চোৱা মই আকৌবাৰ লাষ্ট কৰি দিছোঁ 1 নম্বৰখিনি বৰ ইম্পৰ্টেণ্ট আহিয়ে থাকে এইবোৰ এৰি নাযাবা 2 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট এৰি নাযাবা আহি থাকে 3 নম্বৰখিনি নাহে 3 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় 4 5 6 7 এইকেইটা বৰ ইম্পৰ্টেণ্ট এইকেইটাও আহি থাকে ঠিক আছে গতিকে গম পালা তোমালোকে কোনবোৰ পঢ়িব লাগিব বেছিকৈ আৰু কোনবোৰ নালাগে চ' আজি ভিডিঅ'টো এইখিনিতে সামৰিম আৰু কাৰণ 7 নম্বৰলৈকে প্ৰশ্ন আছিল মই 7 নম্বৰলৈকে দি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকৰ ইয়াৰে নেক্সট ভিডিঅ'ত তোমালোকক মই পাঠ 10 আমাৰ উদ্যোগসমূহ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি এতিয়ালৈকে এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক কৰি দিবা তোমালোকৰ কাৰণে চোৱা কিমান কষ্টকৈ লিখিছোঁ হয় গতিকে তোমালোকে যদি লাইক কৰা মোৰ ভাল লাগে আৰু তোমালোকৰ বাবে এনেকুৱা ভাল ভিডিঅ' বনাবলৈ মন যায় আৰু কমেণ্ট কৰি দিবা ভিডিঅ'টো কেনেকুৱা লাগিল ঠিক আছে আজিলৈ এইখিনিতে সামৰণি বাৰু বাই